আৰু আৰম্ভ যেতিয়া হ'ল সেই হোৱাটো কিন্তু খাটাও তাৰপিছত হিট চুপাৰ হিট তাৰপিছত মালামাল তাৰপিছত এই অৰুণ কুমাৰ অৰুণ ডিৰেক্টৰ অৰুণ কৰিঅগ্ৰাফাৰ অৰুণ মানে অৰুণে অৰুণ মানে সকলোৰে মুখে মুখে এটাই নাম অৰুণ 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 আৰু মই কি ক'ম জানে মই ক'ম কেমেৰা একশ্যন কাট Masak hagire kakenu matisa lage mor dhemali morale kham uthe mor hopon morale ki jani herai ram jodi jodi jai or khapuna rani bakuli da home moi pagala eri khoi na dabare mor putola aru eri khoi na dabare putola hajibu tomaroi moromor bagisa sudis মানে কামাইলো এনেকে মাৰিলে মই মৰি থাকিম ইহঁতে মোক আজিও বহুত পিটিছে দাদা বহুত সোমাইছে মোক সদায় নাই পিটি থাকে এইফালে দাদা মই মিছা কথা কোৱা নাইও দাদা নমৰ মোৰ অকণ নাই মোক সদায় পিটে বহুত বিষাই দাদা বহুত পাছ তোমাৰ বিশ্বাস কৰে ন দাদা এয়া চোৱাচোন দাদা পিটিখন চোৱা দাদা নুচুবাও দাদা নুচুবাও বৰ বিষাই তোমালোক মানুহ নহয় তোমালোকৰ ইয়াত মানুহৰ কলিজা নাই আছে দৈত্য জানুৱাৰৰ কলিজা শুনা নাই তুমি শুনা নাই তোমালোক মানুহ নহয় অমানুহ হয় অমানুহ নৰক খাব মাছ পাখিনি হয় তোমালোক বহুত বেছি কথা কৈছা তুমি মই এইখন ঘৰৰ বোৱাৰী হয় বোৱাৰী আৰু তুমি মোক বাঘিনী বুলি কৈছা যেতিয়া ময়ো বুজাই দিম এই বাঘিনী কিমান ভয়ংকৰ হয় আৰু কিমান বিভৎস হয় দেৱী নহয় ৰাক্ষসী বাঘিনী হয় দাদা ইহঁতে মোক কিয় ইমান বেয়া পায় দাদা তুমি জলৈ যোৱা মোক কিন্তু লগত লৈ যাবানে দাদা তুমি
ব্যৱস্থা কৰিম এই ৰাম তই চিন্তা নকৰিবি তই কাকোৱে ভয় নকৰিবি ঐ শুন তোক যিবোৰে শাস্তি দিছে তই এদিন সিহঁতক শাস্তি দিব লাগিব তয়ো সিহঁতক চিঞৰি চিঞৰি ক'ব লাগিব ঐ চা মই দুৰ্বল নহয় নহয় মই দুৰ্বলীয়া ময়ো তহঁতক শাস্তি দিব পাৰোঁ ৰাৱণ দেখিবলৈ ময়ো সময় ৰাম এই পুৰুষোত্তম ৰাম এই মহাবীৰ ৰাম কাৰণ তই যে মোৰ ভাইও মোৰ বুকুৰ অতিকে আদৰৰ মোৰ সহোদৰ ভাই ৰাম গোস্বামী পৰিয়ালৰ কাৰণ মোৰ অন্তৰত দয়া মায়া আছে কেৱল মোৰ নামত ভুল কৰি ল'ব পাৰিলে মই হ'ম এই গোস্বামী পৰিয়ালৰ এক শক্তি সম্ৰাট বিক্ৰম বাহুবলী অভিশপ্ত জীৱন সংসাৰ সাগৰত সাঁতুৰি নাদুৰি পাৰোতো উঠিলো বহুবাৰ জীৱন নামৰ খলভমা নদীখনত মেলি দিলো মোৰ জীৱনৰ আশাৰ পাঞ্চল পিতৃ মাতৃ হাৰা খাত মৌৰা আমি দুই ভাই ভনী একমাত্ৰ ফণিজনী যেন পৰ্বত পাহাৰ একাকাৰ করে নামি অহা এক চঞ্চলা নিজরা কিন্তু পারে পারে দুই পাৰত থকা শিলবোৰে তাই নিৰ্মল জোৰা ধাৰাত কৰিছে প্ৰচণ্ড আঘাত আৰু মই কেৱল চাই চাই শুবনীয়া কাঢ়িছো কাৰণ যে মই ৰক্ষা মই যে পংগু কেতিয়াবা মোৰ এনেকুৱা লাগে যে নিষেধ কৰি পেলাও মোৰ এই অভিশপ্ত জীৱন কিন্তু নাই নোৱাৰো কাৰণ মোৰ অবিহনে অকলশৰীয়া হৈ পৰিব মোৰ চঞ্চলা ৰাংঢালী সেই ফণীজনী
পণ্ডিত নহয়ো অইন মানুহবোৰে কোৱাৰ দৰে তয়ো মোক পংগু বুলি ক পংগু নাই কোৱা নাই কোৱা কিন্তু কিন্তু কেতিয়াবা কেতিয়াবা মোৰ নিজকে অনুভৱ হয় মই যেন তোৰ বাবে এটা বজাৰহে হৈ আছো কাৰণ মই যে অক্ষম মই যে পংগু শৰীৰৰ কোনো এটা অংগ দুৰ্বল হ'লে মানুহ অক্ষম নহয় দাদা সক্ষম সেইজন নিজৰ সমস্ত অংগ থকাৰ পিছত মন মগজু দুৰ্বল আৰু তইতো সুস্থ মন মগজুৰ বিশাল সাগৰ তই এইবোৰ দাদা তই মৰমৰ মহাসাগৰ আৰু তোৰ মৰমৰ মহাসাগৰ বিচাৰি পাওঁ তই জীয়াই থকাৰ প্ৰেৰণা হ'ব দে কথাবোৰ তই ইমান গভীৰভাৱে নলবিচোন নহয় দাদা তই অকল মোৰ দাদাই নহয় তই মোৰ মা দেউতা সকলো হ'ব দে নকওঁ দে আজি পৰা তোক মই আৰু একোৱেই নকওঁ হ'বতো নকওঁ কিয় নকবি ক'বই লাগিব নহ'লে মই মৰি থাকিম তেনেকুৱা কথা নকওঁ কি হয়েছ একেবারে দেখো চকু মাঝে নিচড়া বলছে আয়ু আচলতে কি জানা মিলে আজি আমার মা দেউতালৈ বৰকৈ মনত পৰিছিল বাৰু তই আহিছা যেতিয়া তহঁত অলপ কথা পাত মই ভিতৰতে আছো কি কৈছ একেবাৰে দেখো কুলাৰ ৰুচিৰ দৰে হৈ গলি মই কিবা দগৰ লগালো নেকি ইমানেতো খবৰ নাই কিয় এইটো কথা আচলতে কি জান এইকেইটা দিন মাৰ গাটো ভাল নহয়ো সেয়েহে মাৰ লগতেই ব্যস্ত আছো এবাৰতো মৃত্যুসজ্জাত মায়ে ছটফটাই আছে তেনেস্থলত মাক মৃত্যুসজ্জাত পেলাই থৈ মই যেন প্ৰেমৰ সাগৰত সাঁতুৰিব পাৰো প্ৰেম ভাল পোৱা এইবোৰ বহু দূৰত বুজিছ 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিয়া মাতৃস্থান মোৰ বাবে সদায় আগৰ আৰু ইচ্ছা কৰিলে মাকে বনদৰৱ খুৱাই হলেও গৰ্ভতে সন্তান নষ্ট কৰিব পাৰে কিন্তু নকৰে কাৰণ পৃথিৱীৰ সকলো মানুহে সন্তানক জন্ম পোৱাৰ পিছতহে মৰম কৰে কিন্তু মাকে জন্ম হোৱাৰ 10 মাহ 10 দিন আগৰ পৰাই সন্তানক মৰম কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ বাবে কোৱা হয় জননী জন্মভূমি স্বৰ্গাৰূপী গৰিয়সী আৰু মোৰ মাকুকি কৰাৰ স্বাৰ্থত আমাৰ প্ৰেম ভাল পোৱাৰ খাতিৰত তোক বিয়া কৰাই লৈ যাম আমাৰ ঘৰলৈ একোৱেই দেখা নাই তো এনেকৈ চেনি খাই আছে একো দেখা নাই এইখিনিতেতো হিয়া দিয়া নিয়া একো হোৱা নাই কি হৈছে ভালে হয় তেনেকুৱা হৈ থাকিব লাগে হ'লেহে ভাল লাগে কিন্তু কিবা এটা লাগে লাগে মানে হেৰি লাগে গীত এটা হ'লে ভাল হয় গীত মই লিখিলোৱে চাং তই পিনে তাৰ বুকুৰ মাজত সোমাই যা লাইট কেমেৰা একদম কাল হৰিণাই চেৰেকে বাঘৰ গাল আজিকালি ল'ৰা ছোৱালী যিটোহে পাই দাদা বেটা হত বাপৰ টকাৰে বাইক নে স্কুটি এখন কিনি লয় পিছত পখিলা মানে ছোৱালী বহাই লয় যে উৰিহে যাব আৰু সেই পিছত বহা ছোৱালীজনী ইউনিফৰ্মৰ সৈতে মুখত কাপোৰ ঢাকি ল'ৰাটোক যেনেকৈহে ধৰিব কথা মানুহ নে বান্দৰো এইবোৰ ৰাতি হয় এইবাৰ দেখোন পদূলি সোমাই মুখে পালে কেনেকৈ
আদা এনে আদা সদায় খাওঁ আদা চিনি পাই এই সুন্দৰ কথা আদা আদা বেপাৰী হাজোৰ খবৰ কেলৈ তই মোক কৈ গেলি হা ঐ চোৱা চেৰেকা ই বোলে কিবা ডাইৰেক্টৰ না ডাইৰেক্টৰ মিস্ত্ৰী ইনভেষ্ট কৰিব তাত 3 গুণ আপুনি ফিৰাই পাবহে আৰু হিৰোইনটো আমাৰ বাকী আছে মই আকৌ জীৱনৰ এক্টিং কৰি পোৱা নাই নহয় ভালে কথা অভিজ্ঞতা নাই মানে তুমি ছাকচেছ আৰে অভিজ্ঞতা নোহোৱাকৈ আজিকালি কত ছোৱালী কেমেৰা সন্মুখত পইণ্টি ছাকচেছ হ'ব লাগিছে বিমলদা কিন্তু আমি এটা কথা কাম কৰিব লাগে দেই এই মুহূৰ্তৰ দিনটো কিন্তু খাটাং কৰিব লাগিব বিমলদা বিমলদা আপুনি বোধহয় কিবা ভাবি আছে ভাবিছিলো কি এই চিন্তা নকৰিবহে কোনো চিন্তা নাই মুঠতে মই আপোনাক কথা দিলোঁ আপুনি মোক অকণমান সহায় কৰক আৰু মই তাৰ বিনিময়ত এইখন ঘৰলৈ এজনী বন কৰা ছোৱালী আনিম চেলেঞ্জ যিকোনো ছোৱালী আনি নাই নহ'ব নহয় আচ্ছা কণ্ডিশ্যন কেইটা মোক বুজাই কওকচোন আমাক এজনী সৎ মৰমীয়াল আৰু সাহসী ছোৱালীৰ প্ৰয়োজন বনপৰা ছোৱালীজনী সাহসী আৰু মৰমীয়াল কিয় হ'ব লাগে ডাক্তৰ কেজিনে এডভাইচ কৰিছে আৰু আমাক সুস্থ আৰু নৰ্মেল কৰি তোলাৰ বাবে ঠিক তেনেকুৱা এজনী ছোৱালীৰ প্ৰয়োজন যিজনী ছোৱালীয়ে তাৰ মনটো বুজি তাক শুশ্ৰূষা কৰি ভাল কৰিব পাৰে তাৰ এই পেটৰ ভোকতকৈ এই মনৰ ভোকটো বৰ বেছিও গতিকে তাৰ মনটো বুজি ঠিক তেনেকুৱা এজনী ছোৱালীয়েহে তাক ভাল কৰিব পাৰি আচ্ছা সকলো বুজি কথা এটা কথা কওকচোন আচ্ছা তাই বাৰু কিয় সাহসী হ'ব লাগে কিয় কি অকণ আৰু নবৈয়াৰ স্বভাৱটো দেখা নাই নক'বহে গতিকে অৰুণ লোহাৰেহে কাটিব লাগিব চোৱাচোন ৰামে ঘৰখনৰ বস্তুবোৰ লণ্ড বন্ধ কৰিলে হে দাদা হঠাৎ মোৰ চিনেমাৰ কাহিনীত সুৰ বনাষাৰ প্ৰৱেশ কি নষ্ট কৰিলে তুমি এখন মোক লিষ্ট বনাই দিবা কাইলৈ মই বজাৰৰ পৰা নাই মই লগত আৰু মই নোৱাৰিছো আচলতে এইবোৰ ৰামৰ ভাও সৰু তাই ভাল ধৰিব নাজানি নব তুমি মনে মনে থাকা আমি স্বামী স্ত্ৰীয়ে কিবা কথা পাতিছো তাৰ ওপৰত তুমি কিয় কৰিছা তোমাৰ জৰুৰী কথাটো উত্তৰ দিয়াটো মোৰ বাবে জৰুৰী নব কাৰণ মই মনে মনে থাকিলে সৰু তাৰ প্ৰতি অন্যায় কৰা হ'ব তেনেহ'লে ন্যায় পক্ষত থাকা হেৰা ৰামক আৰু অকৰা বুলি মূৰত তুলি দিব নোৱাৰা কি হৈছে তোমাৰ কি হৈছে যাৰ বাবে তুমি দিচাই টকা মানুহৰ দৰে চট ফটাই আছা কি হৈছে সৰ্বনাশ কৰিছে অকণৰ স্ত্ৰী কৰা কাপোৰযোৰো পিন্ধিছে লগতে তাৰ কাপোৰযোৰো পিন্ধিছে আৰু তাৰ দামী জোতাযোৰো পিন্ধিছে জোতাযোৰ ভৰিত নোসোমাই বৰ ডাঙৰ জোতা অকণমান ভৰিখন ডাঙৰ নে জোতাযোৰ ডাঙৰ বাকী তয়ে কচোন কি এনে কলেজত পঢ়িছ নবৈ কিন্তু জানে কিন্তু তেওঁ মোক জানিলেও নকয় কাৰণ তেওঁ মোক ভালেই তোমাৰ খংটো উঠিলে নহয় দাদা মোৰ ভৰিত খাপ খোৱা চাই ধুনীয়া জোতা এযোৰ আনি দিবাচোন এযোৰ কিয় তোৰ বাবে মই দুযোৰ জোতা আনি দিম নহ'ব মোক দুযোৰ নালাগে নহয় মোক এযোৰহে লাগে পূজা আহিছে নহয় পূজাত আমি ঢেৰ বস্তু কিনিম বহুত বস্তু কিনিম কি কিনিম জানো বাকী নাজানো দাদা পূজাত আমি কি কিনিম কোৱাচোন কিনিম মানে তহে জানা মই কওঁ নে মই কওঁ এটা কাম কৰিবাহে তুমি এবাৰ পূজাত নহয় তুমি ইমান ডাঙৰ থাকে নেকি তুমি ইমান ডাঙৰ এটা পুতলা কিনিবা ঠিক কৈছা এইবাৰ পূজাত মই ধুনীয়া এটা পুতলা কিনিম বাইনা কইনা পুতলা কিন্তু পুতলাজনীৰ লগত মই দৰা কইনা কিনিম আৰু পুতলাজনীয়ে মোক বহুত মৰম কৰিব ন দাদা বাইদেউ এইবোৰ কি হৈছে বাইদেউ এইবোৰ কি হৈছে মোৰ কিন্তু এইডাল একেবাৰে নষ্ট হৈ যাব
খোল খোল বুলি কৈছো খোল খোল এতিয়ানো ঘূৰো মোক কেনেকুৱা লাগিছে হিৰ' যেন লাগিছে কিয় নালাগিব ইমান একেবাৰে খাপ খাব তোৰ ভাল লাগিলে নহ'ব নহয় কাৰণ তোৰ ভাল লগাব অইন কিছুমানে ভাল পাবলৈ পাহৰিয়ে গৈছে গতিকে তই এইবোৰ খুল গৈ যা খুল গৈ এই খোল খোল বুলি কৈছো খোল পাগল কৰবাৰ পাগল কোন পাগল ঐ মই পাগল নহয় মই পাগল নহয় পাগল পাগল তোমালোক পাগল নহ'ব আৰু পৃথিৱীৰ যিমান বেয়া মানুহ আছে চব পাগল মই পাগল নহয় মই পাগল নহয় তই পাগল তোমালোক মই পাগল নহয় 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 কাৰণ তুমি ৰাতি ৰাতি মদ খাই হাল্লা কৰা আৰু তুমি পাগল আৰু ৰাস্তা ঘাটে গৈ থকা ছোৱালীবোৰক তুমি জোকোৱা সেইকাৰণে তুমি পাগল মই কৈছো এৰি দে আজিৰ পৰা তই অকণৰ কোনো কাপোৰ নিপিন্ধিবি আৰু তাৰ কাপোৰ পিন্ধিলে তোৰ গাত খৰ হ'ব খুজুৱাব গতিকে এইবোৰ এতিয়া তই খোল এতিয়া খুলিম ৰবা মই তোমাক লেটাৰ কাপোৰ এতিয়া খুলিম মই খুলি দিয়া এইখন তুমি পেণ্ট খোলা পেণ্ট খুলিব নালাগে পেণ্ট নিপিন্ধো আজিৰ পৰা এনেকুৱা লেটাৰ কাপোৰ মই নিপিন্ধো কাপোৰ জোকাই লোৱাৰ চেষ্টা নকৰিবি নহ'লে তাৰ দংখন তছনছ হৈ যাব তহঁতৰ শৰীৰ তুমি কিয় পাহৰি গৈছা অকণ যে তোমাৰ খোল কালি সমাজত বিভেদ সৃষ্টি কৰা জন যিয়েই নহওক কিয় সি কেতিয়াও মানুহ হ'ব নোৱাৰে অমানুহ হয় অমানুহ সম্পৰ্কৰ প্ৰথম চৰ্তটোৱে হ'ল সন্মান যিসকলে সন্মান বুজি নাপায় তেওঁলোকে সম্পৰ্ক কেনেকৈ বজাই ৰাখিব ঠিক কৈছা অৰুণদা ঠিক কৈছা মোক দাদাই কৈছে নহয় কিছুমান মানুহক বোলে ভদ্ৰতাৰ খাতিৰত সন্মান কৰিবলগীয়া হয় কিন্তু আচলতে তেওঁলোক বোলে সন্মানৰ যোগ্যই নহয় বাইদেউ ফুটৰ মুখত ৰাম নাম বাইদেউ বল ইয়াত পাগলৰ পাগলামি কৰি থাকিবলৈ আমাৰ সময় নাই মোক আকৌ পাগল বুলি কৈ থৈ গৈছে ইহঁত মানুহ নহয় অমানুহ হয় অমানুহ ইহঁতক যিমানেই নকওঁ কিয় ইহঁত কোনোদিন কুকুৰৰ নেজৰ দৰে চিঠা নহয় গতিকে ইহঁতৰ লগত খেল খেলতে তই অলপ সাৱধানে খেল দাদা দাদা কি মোক একোৱে নালাগে দাদা কি লাগিব তই কচোন মই আনি দিবি মোৰ লগত খেলিব পৰা মোৰ লগত নাচিব পৰা ধুনীয়া ধুনীয়া কইনা পুতলা এজনী আনি দিবা দেই দাদা কি মতামত কৈছে মনত পৰিছে এই তাইৰ ঠিক পুতলাৰ দৰে বেছ ধুনীয়া দেই তাই মানে মানে এতিয়া এইখন পাহাৰৰ মালিয়াটা পাহাৰৰ নামনিতে যে থাকে সহজ সৰল জনবসতিৰে ভৰা সেই গাঁওখন থাকে সেই তাই কি নকৰে তাই দেওবৰীয়া বজাৰত পূজা মানে পুতলা বিক্ৰী কৰে হা তাই হাতী জংঘলত ঘূৰি ঘূৰে মাছ ধৰে কি নকৰে সেই তাই কৈছে না তাই আৰ ঘৰে তাৰ ঘৰে কাম কৰে যে কিন্তু আৰ ঘৰে তাৰ ঘৰে কাম কৰিলেও তাই কিন্তু ইজ্জত চিনি পোৱা ছোৱালী হয় হে তাইতো 4-5জন ডেকা ল'ৰাক খন্তিত বেছি কৰি বগৰাই দিয়ে মোৰ ধুনীয়া পুতলাজনীৰ নামটো কোৱা না নামটো তাই কিমান ধুনীয়া তাই তাকো কৈ 4 গুণ নহয় হে 6-7 গুণ বহুতে ধুনীয়া হে তথাপিও তাইৰ নামটো কৈ দিয়া তাইৰ নামটো কি তাইৰ নামটো হেৰি মানে মন পড়ছে হে নবমী কি সুন্দৰ এই নৱমী নামটোৰ যেন এই ৰামৰ লগত এটা সাংঘাতিক মেল আছে এই ৰামৰ বাবে যেন নৱমীৰ জন্ম হৈছে আৰু ৰামেও যেন ৰৈছে নৱমীৰ বাবে যেন কোনো কালে বিচ্ছিন্ন হ'ব নোখোজা একেই নাম একেই পৰিচয় রাম নবমী নবমী রাম